गुवाहाटी के गाड़ीगांव इलाके से गत मंगलवार से एक किशोरी लापता है। पीड़ित परिवार को संदेह है कि 13 वर्षीय किशोरी का अपहरण किया गया है। परिवार ने इसके पीछे किशोरी के स्कूल वैन चालक का हाथ होने का संदेह जताया है। बताया जा रहा है कि चालक हीरक ज्योति दास किशोरी को स्कूल ले जाने का काम करता था। परिवार की शिकायत पर जालूकवाड़ी पुलिस ने आरोपी को थाने में पूछताछ के लिए बुलाया है। पुलिस की जांच में लापता किशोरी चालक हीरक ज्योति के साथ जाते हुए सीसीटीवी में दिखी है। মানে কি তাই মোৰ ভণ্টিক এক মাহ আগত মানে কি যোনটো স্কুলৰ তাই ড্ৰাইভাৰ হয় লৈ যোৱা স্কুলৰ পৰা নহয়, সেইটো মানে কি প্ৰাইভেট গাড়ী হয়। প্ৰাইভেট গাড়ী সেইখন স্কুলৰে ষ্টুডেণ্ট অনা নিয়া কৰেহি। তো সি স্কুলখনৰ নামটো হ'ল চেণ্ট ক্লেয়াৰ্ছ কনভেণ্ট। তো তাই কি কৰিলে, এক মাহ আগত সেই ল'ৰাজনে তাইক মেছেজ কৰি আছিলে ড্ৰাইভাৰটোৱে। তাৰপিছত আমাক ক'লে আৰু দে ভণ্টি মোক ক'লে দে মোক এনেকুৱা মেছেজ কৰি আছে সি। তাৰপিছত মই ইয়াক অলপ ধমকি দিলোঁ, গালি পাৰিলোঁ। তাৰপিছত যদি কিবা প্ৰব্লেম থাকে, কিবা ক'ব লগা থাকে, তেতিয়াহ'লে তাক মই কৈছিলোঁ মোক মেছেজ কৰিলে, মোক ফোন কৰিলে হয়। তাই সেইটোতো শুনি কিনে এক সপ্তাহমান কৰিলে ঠিকে। এসপ্তাহমান কৰি তাৰপিছত আৰু মোক তেনেকুৱাকৈ একো মেছেজ কৰা নাই, সি ফোন কৰা নাই। ইয়াক মই আৰু একবাৰ ধমকি দিছিলোঁ তাইৰ মাজতে। তো কি কৰিলে, ভণ্টিয়ে সেনেকৈ একো কোৱা নাই আৰু তাৰপিছত। তো তাই যোৱা পৰহি কি হ'ল, ৰাতি ধৰি লওক 2:30 to 3টাৰ ভিতৰত এনেকৈ ঘৰৰ পৰা বাহিৰত ওলাই আহিলে। তাইৰ এজ হৈছে এতিয়া 13 বছৰ, কিন্তু এনেকুৱাতো মাইণ্ডটো এনেকুৱা এটা সাহস নাথাকে যে 13 বছৰৰ ছোৱালী ঘৰত ৰাতি 3টা বজাত ওলাই আহিব পাৰে ঘৰৰ পৰা। ৰাতি ওলাই আহিছে।